হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 2024 চনৰ নতুন তালিকা প্ৰকাশ হৈছে আৰু এই তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপোনালোকে লাভ কৰিব 1,20,000 টকা। কিন্তু কেনেকৈ আপোনাৰ মোবাইলত চেক কৰিব এই লিষ্টত আপোনাৰ নাম আছে নে নাই, সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্স, আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব pmayg.nic.in আৰু চাৰ্চ কৰি দিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ড আপুনি চাব পাৰিব। এইটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পৰ্টেল, আৰু এই পৰ্টেলৰ পৰা আপুনি ৰিপৰ্ট চেক কৰিব পাৰিব, ডাটা এণ্ট্ৰি চেক কৰিব পাৰিব, সম্পূৰ্ণ ডিটেইলছ কিন্তু আপুনি ইয়াৰ পৰা চেক কৰি চাব পাৰিব। এতিয়া হ'ল আপুনি আপোনাৰ তালিকাখন কেনেকৈ চেক কৰিব। আপুনি চেক কৰাৰ কাৰণে ইয়াত চাওক 3 লাইন আছে, এই 3 লাইনত আপুনি ক্লিক কৰি দিব। হেল্ল' ভিউয়াৰ্স, এনেকৈ কিন্তু ডেছবৰ্ড আপুনি চাব পাৰিব। আপুনি ইয়াত চাওক এৱাৰ্ড বুলি আছে, তলত আছে আৱাৰ শ্বপ, তলত আছে ডকুমেণ্ট গাইডলাইন্স ষ্টেক হোল্ডাৰ। আপুনি আৱাৰ শ্বপত ক্লিক কৰি দিব। ইয়াত চাওক 2 নম্বৰত আৱাৰ শ্বপ দি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ডাটা এণ্ট্ৰি, ৰিপৰ্ট, এফটিঅ' ট্ৰেকিং, ই পে'মেণ্ট আৰু পাৰফৰ্মেন্স ইণ্ডেক্স। আপুনি 2 নম্বৰত যিটো আছে ৰিপৰ্ট বুলি আছে, আপুনি এই ৰিপৰ্টত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্স, এনেকৈ কিন্তু আপোনাৰ ডেছবৰ্ডটো খোল খাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব, তলফালে গৈ থাকিব। হেল্ল' ভিউয়াৰ্স, আপুনি তলফালে গৈ থাকিব। ইয়াত চাওক, ইয়াত দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। ইয়াত চাওক অল ষ্টেট বুলি আছে, আপুনি ইয়াতে ষ্টেট আসাম চিলেক্ট কৰিব। আকৌ অলপ স্ক্ৰল ডাউন কৰি আকৌ ক্লিক কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট, আপুনি ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত অলপ ৱেইট কৰিব। স্ক্ৰল ডাউন কৰি আকৌ চিলেক্ট ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যিটো ব্লক হয়, এই ব্লকটো আপুনি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, আকৌ চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো জিপি, আপোনাৰ জিপিটো আপুনি চিলেক্ট কৰিব আৰু অলপ স্ক্ৰল ডাউন কৰি চিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো আপুনি চিলেক্ট কৰি ল'ব পাৰিব। ইয়াত চাওক 2024, 2023 আৰু 24 আপুনি যোনটো আপুনি চেক কৰিব বিচাৰে আপুনি ক্লিক কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। আকৌ চিলেক্ট ক্লিক কৰি ইয়াত চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আছে, প্ৰথম যিটো ইয়াতে টিক মাৰ্কটো লগাই দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ এই কেপচাৰটো আপুনি ইয়াত ফিল কৰি ছাবমিটত ক্লিক কৰি দিব। মই কেপচাৰটো ফটাফট ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্স, আপুনি যেতিয়া ছাবমিটত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত চাওক ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। আপুনি ডাউনলোড PDF ক্লিক কৰি আপোনাৰ মোবাইলত আপুনি চেক কৰি চাব পাৰিব। এনেকৈ কিন্তু আপোনাৰ লিষ্টবোৰ আপুনি চাব পাৰিব। হেল্ল' ভিউয়াৰ্স, ইয়াত যদি নাম নাথাকে তেন্তে আপুনি ইয়াত যে PDF ডাউনলোড কৰিছে তাত পাই যাব। মই আশা কৰোঁ আপুনি ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।